জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন, বহুতৰে টেনশ্যন হৈ আছিলে যে অসম পুলিচত যিসকলে এইবাৰ কোৱালিফাই কৰি থৈ দিছে ফিজিকেলত, তেওঁলোকৰ কাট অফ লিষ্টত নাম আহিবনে নাই, মোৰ নামটো আহিবনে নাই, এইটো বহুতৰে প্ৰশ্ন আছিলে। তো আপোনালোকৰ ফাইনেলি কাট অফ লিষ্ট আহি গ'ল আৰু আপোনালোকৰ কাট অফ লিষ্টটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। আমাৰ যোনটো অসম পুলিচৰ ৱেবছাইট আছে SLPRB, আছাম পুলিচ SLPRB ৱেবছাইটত গৈ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ কাট অফ লিষ্টত নাম আহিছে নে নাই আপোনালোকে চেক কৰি ল'ব পাৰিব। তো সোনকালে গৈ আপোনালোকৰ ৰিজাল্টটো কি হ'ল আপোনালোকে সোনকালে গৈ চেক কৰক। আৰু যদি আপোনালোকৰ কাট অফ লিষ্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে এইকেইদিন ৰিলছ, মোবাইল এইবোৰ চোৱা বাদ দিয়ক আৰু আপোনালোকে নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে অকল পঢ়া শুনাত গুৰুত্ব দিয়ক। যিখিনি টপিক আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট তাৰ ওপৰতো গুৰুত্ব দিয়ক আৰু আপোনালোকে চাকৰিটো লৈ লওক। যদি আপুনি কষ্ট কৰে 100% ছাকচেছ হ'ব, আপোনালোকে টেনশ্যন ল'ব নালাগে। যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, ভিডিঅ'টা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। জয় হিন্দ।